নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই উজাশ্ৰী শইকীয়াই তোমালোকক ই-কক্ষালৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ অখণ্ড সংখ্যাৰ পাঠটি আন এটা অংশ লৈ আহিছো। আজি আমি অখণ্ড সংখ্যাৰ দ্বাৰা হৰণবোৰ কেনেকৈ কৰে সেইবিলাক আলোচনা কৰিম। তেনেহলে আহাচোন অখণ্ড সংখ্যাৰ হৰণ। আজি আমি চাম অখণ্ড সংখ্যাৰ দ্বাৰা হৰণ কৰিলে তাৰে কেনেকুৱা ধৰণৰ হৰণ ফলবিলাক আমি পাব পাৰো। এতিয়া চোৱা ইয়াতে ধনাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ। দুটা ধনাত্মক সংখ্যা আমি যদি হৰণ কৰো কি পাও? দুটা ধনাত্মক অখণ্ড সংখ্যাৰ হৰণফল সদায় কি হয়? ধনাত্মকে হয়। যেনে ধৰা 6 2 6টোক 2 দিয়ে হৰণ কৰিলে আমি কি পাম? উত্তৰটো 3 পাম, হয়নে? ঠিক তেনেকে 8ক যদি আমি 4 দিয়ে হৰণ কৰো হেতু সদায় কি পাম? 2 পাম। গতিকে ইয়াতে কৈছে যে ওপৰত থকা সংখ্যাটো কি হয়? ধনাত্মক অখণ্ড সংখ্যা। তলত থকা সংখ্যাটো কি হয়? এটা ধনাত্মক অখণ্ড সংখ্যা। দুটা হৰণ কৰিলে আমি সদায় কি পাম? এটা ধনাত্মক অখণ্ড সংখ্যাই হম। ইয়াতে আমি যিবিলাক সংখ্যা সম্পূৰ্ণভাৱে হৰণ যায় হেনেকুৱা হে উদাহৰণ লৈছো আৰু হেনেকুৱা সংখ্যাৰ কথাহে ইয়াতে কোৱা হৈছে। গতিকে আমি ক'ব পাৰো যে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ হৰণফল সদায় কি হয়? এটা ধনাত্মকে হ'ব। নেক্সট এই তালিকা এখনো দিয়া আছে আৰু কি দিছে চোৱা। এটা ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ বা এটা ঋণাত্মক অখণ্ড সংখ্যা এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে আমি কি হৰণ ফল পাম? হেতুৰ কাৰণে হেতু বুজাবৰ কাৰণে এখন ইয়াতে কি দিছে? তালিকা দিছে। আৰু তালিকাত কি দিছে? পূৰণৰ উক্তি, অৰ্থাৎ পূৰণৰ ক্ষেত্ৰত আমি কি ৰিজাল্ট পাও। আমি দেখা পাইছো ইয়াতে কি দিছে? 2 পূৰণ -5 কৰোতে কি পালো? -10। এতিয়া এই কিটা সংখ্যা ইয়াতে আমি কি পালো? -10 পালো, হয় নহয়? হৰণৰ ক্ষেত্ৰত আমি অনুৰূপ দুটা হেনেকুৱা ৰিজাল্ট পাব পাৰো। ধৰা কেনেকে? এতিয়া -10 পাইছো। এতিয়া -10 টোক যদি আমি 2 দিয়ে হৰণ কৰো উত্তৰটো কি পাম? -5 পাম। আকৌ -10ক যদি এবাৰ -10ক যদি -5 দিয়ে হৰণ কৰো তেতিয়া আমি আকৌ উত্তৰটো কি পাম? 2 পাম। তাৰ মানে ইয়াতে দেখা পাইছো ইয়াতে এটা উত্তৰ আহিলে ইয়াতে এটা উত্তৰ আহিলে। তাৰ মানে আমি দুটা অনুৰূপ ৰিজাল্ট পাব পাৰো। ঠিক তেনেকে 2 নম্বৰটোত কি দিছে? -3 * 4 কিমান পালো? -12। এতিয়া -12 টোক যদি আমি এবাৰ -3 দিয়ে হৰণ কৰো তেতিয়া কি পাম? 4 পাম। এটো কেনেকে পালো? এটো চোৱা -12 - 13 এনেকে থাকিলে মাইনাস মাইনাস কেনসেল যায় আৰু এনসাৰটো কি হ'ব? 4। সো হেনেকে কি পাইছে? 4 পাইছে। আকৌ এবাৰ কি কৰিছে? -12 ক 4 এৰে হৰণ কৰিছে। এইবাৰ কি হ'ব? এনসাৰটো -3 আহিব। ইয়াতে কি আহিব? এনসাৰটো -3 আহিব। ঠিক তেনেকে ইয়াতে -6 * -7 কৰোতে কি পালো? 42 পালো। এতিয়া 42ক যদি মই এবাৰ -6 এৰে যদি হৰণ কৰো তাৰ মানে এনেকুৱা 42 -6 এৰে এইটো কেইবাৰ যাব? 7 বাৰ। উত্তৰটো কি হ'ব? -7 হ'ব। সো আমি ইয়াতে কি লিখিব পাৰিম? উত্তৰটো হ'ব আমাৰ -7। আকৌ যদি মই 42 টো -7 এৰে যদি হৰণ কৰো উত্তৰটো পাম -6। সো এনেকে বাকিবোৰো আমি কৰি উলিয়াব পাৰিম। তাৰ মানে এই যে আমাক তালিকাখন দিছে ইয়াৰ পৰা আমাক এটো বুজাব খুজিছে যে আমি এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে বা এটা ঋণাত্মক অখণ্ড সংখ্যাক এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে সদায় হৰণ ফলটো এটা ঋণাত্মক সংখ্যাই হ'ব। তাৰ মানে এইটো মাইনাস এনেকুৱা ধৰণৰ -12 এটো হল ঋণাত্মক অখণ্ড সংখ্যা। ইয়াক যদি এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰো তেতিয়া আমি কি পাম? 3 ৰে এইটো 4 বাৰ। আগত মাইনাস আছে সো এনসাৰটো কি হ'ব? নিগেটিভত আহিব। এইটো এটা হল। নেক্সট যদি মই কও এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যাৰে যদি হৰণ কৰো তেতিয়া উত্তৰটো কি আহিব?
মাইনাছে আহিব তাৰ মানে এই সংখ্যা কিটাৰ আগত কি আছে মাইনাস আছে নাই সেইখিনি কথাই ইয়াতে বুজোৱা হৈছে যে এটা ঋণাত্মক অখণ্ড সংখ্যাৰে নাইবা এটা ঋণাত্মক অখণ্ড সংখ্যাক এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে সদায় আমি সেই হৰণফলটোৰ আগত এটা মাইনাস চিন পাম বা মাইনাস চিন এটা দিব লগা হয় এনে ক্ষেত্ৰত আমি হৰণফলটো এটা ঋণাত্মক অখণ্ড সংখ্যা পাও বুলি ক'ব পাৰো এতিয়া নেক্সট চোৱা আমি এই গোটেইখিনি বস্তুৰ পৰা কি বুজি পালো যে এটা সিদ্ধান্তত আহি পালো যে দুটা অখণ্ড সংখ্যা a আৰু b ৰ বাবে কি দিয়া আছে এইটো a আৰু b ৰ বাবে a divided by b equal minus a divided by b যত b টো কিন্তু শূন্য হ'ব নোৱাৰে আমি জানো তলত শূন্য আহা মানে কি যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিলে সেইটো সদায় অৰ্থহীন বুজায় তাৰে কোনো মান আমি নাপাও সেইটো অৰ্থহীন এতিয়া এই ক্ষেত্ৰত যদি মই এনেকুৱা সংখ্যা লওঁ ধৰা হল ওপৰত 6 লৈছো তলত 2 লৈছো হৰণ কৰিলে কি পাম -3 পাম তলত মাইনাস আছে এটো ওপৰত গুছি যাব এটো -3 পালো ঠিক তেনেকে ইয়াতে মাইনাস তো আছে এই জায়গাত মই কি লৈছিলো 6 লৈছিলো b ৰ ঠাইত কি লৈছিলো 2 লৈছিলো হয়নে ক্যান্সেল কৰিলে কি পাম 3 পাম आंसर তো কি আহিলে -3 আহিলে গতিকে দুটা কি একে হল নে নাই সো এই যেটো দিছে a divided by -b equal -a divided by b এইটো সত্য হয় নেক্সট ঋণাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ এতিয়া ঋণাত্মক অখণ্ড সংখ্যা আন এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে কিন্তু আমি সদায় কি পাম ধনাত্মক অখণ্ড সংখ্যা পাম যেনে -6 divided by -2 দুটা ঋণাত্মক অখণ্ড সংখ্যা এইটো ঋণাত্মক এইটো ঋণাত্মক ঠিক আছে দুটা আমি হৰণ কৰিলে মাইনাস মাইনাস ক্যান্সেল যাব 2 দে 6 ক 3 বাৰ आंसरটো কি হল 3 এটা ধনাত্মক পজিটিভ নাম্বাৰ এটা পাইছো পজিটিভ ইন্টিজাৰস এটা পাইছো সেইখিনি কথাই ইয়াতে কৈছে যে এটা ঋণাত্মক অখণ্ড সংখ্যা অন্য এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফলটো সদায় কি হ'ব এটা ধনাত্মক সংখ্যাই হ'ব যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে মাইনাস আগত মাইনাস মাইনাস যদি মাইনাস আছে তাতে যিকোনো সংখ্যা দিলে আমি কি পাম দুটা মাইনাস ক্যান্সেল হয় লাষ্টত পজিটিভ নাম্বাৰ সে পাম নেক্সট আমি চাও অখণ্ড সংখ্যাৰ হৰণৰ বিধি যেনেকে অখণ্ড সংখ্যাৰ যোগ বিয়োগৰ সাপেক্ষে কিছুমান বিধি মানি চলি আহিছে ঠিক তেনেকে অখণ্ড সংখ্যা হৰণৰ বিধিসমূহ কেনেকে মানে বা কিছুমান কোনবোৰ মানি চলে সেইবোৰ আমি ইয়াতে এতিয়া আলোচনা কৰিম এতিয়া এক নম্বৰটো দিছে যে হৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধ বিধি হৰণ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ হয় নে নহয় এটা ইয়াতে এইটো পইণ্টত দিছে এটা অখণ্ড সংখ্যা অন্য এটা অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফল বা ভাগফল সদায় এটা অখণ্ড সংখ্যা নহবও পাৰে তাৰ মানে এটো কি কৈছে ধৰা হল 6/2 এটো আমি জানো ইয়াৰ উত্তৰটো কি পাম 3 পাম ঠিক আছে কিন্তু যদি মই এবাৰ ওপৰত যদি 2 দিও তলত যদি 6 দিও তেনেহলে এতিয়া উত্তৰটো কি হ'ব 1/3 যেটো অখণ্ড সংখ্যা নহয় বুজি পালা এইটো অখণ্ড সংখ্যা হয় কিন্তু 2/6 যেতিয়া কৰিলো কাটাকাটিও যাব কিন্তু আমি কি পালো 1/3 পালো আৰু 1/3 টো অখণ্ড সংখ্যা নহয় হেয়ে কোৱা হৈছে যে এটা অখণ্ড সংখ্যাক আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰিলে প্ৰত্যেকবাৰে আমি হৰণফলত অখণ্ড সংখ্যা নাপাব পাৰো অৰ্থাৎ অখণ্ড সংখ্যাসমূহ হৰণ সাপেক্ষে আবদ্ধ নহয় বুলি আমি ক'ব পাৰো নেক্সট a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হলে a divided by b যত b টো কেতিয়াও শূন্য মান অখণ্ড সংখ্যাৰ মানে শূন্য হ'ব নোৱাৰে অখণ্ড সংখ্যা নহবও পাৰে সেইখিনি কথাই কৈছে যে a divided by b a আৰু b যিকোনো সংখ্যা বহুৱালেও প্ৰত্যেকবাৰ আমি অখণ্ড সংখ্যা নাপাব পাৰো
নেক্সট আহা 2 নম্বৰটো কি দিছে হৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি চলে নে নচলে যেনেকৈ যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি আছিলে a + b = b + a ইকুৱেল আছিলে এতিয়া আমি হৰণৰ ক্ষেত্ৰত চাও হৰণৰ ক্ষেত্ৰত কি বুলি কৈছে a / b not equal to b / a কেনেকৈ চোৱা যদি আমি প্ৰথমতে এটো লও a / b ধৰা হল মই ইয়াতে 6 ললো / 2 একেটা সংখ্যাই মই লৈ আছো 6/2 এনসার কি হ'ব 3 ঠিক আছে এটো অখণ্ড সংখ্যা হয় কিন্তু এবাৰ যদি আমি এটো লও উলুটা কৰি যদি দিও b / a ইয়াতে b টো কি লৈছো 2 আৰু এটো তলত 6 এনসার টো ইয়াতে কি হল 1/3 চোৱা এটো 1/3 আৰু এটো 3 ইহত দুটা কেতিয়াও একে হ'ব নোৱাৰে whereas 3 টো কি হয় আমি জানো অখণ্ড সংখ্যা কিন্তু 1/3 টো অখণ্ড সংখ্যা নহয় গতিকে ইয়াতে যেটো কৈছে এই কথাষাৰ সঁচা ঠিক আছে নেক্সট আমি চাও ইয়াৰ 3 নম্বৰ পইণ্টটো 3 নম্বৰ পইণ্টত কি দিছে হৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি মানি চলে নে নচলে এইবাৰ আমি চাম যে সহযোগ বিধি অখণ্ড সংখ্যাই হৰণৰ ক্ষেত্ৰত মানি চলে নে নচলে ইয়াতে দিছে যে সংখ্যাবোৰৰ সহযোগিতা হলনি কৰাত মানৰো হলনি হয় তাৰ মানে এতিয়া ধৰা হল ইয়াতে দিছে যে সহযোগ বিধি মানি নচলে বুলি কিন্তু উদাহৰণেৰে যদি বুজাও 6 / 2 / 3 এটো আমি কি পাম 3 / 3 হৈ যাব এটো আমি 1 পালো এবাৰ যদি হেই ফালে হেতু সাইডে যদি কৰিব খুজো যে a / b / c এটো আছিল a / b / c এতিয়া a লৈছিলো আমি কি 6 / b লৈছিলো 2 / 3 6 / 2/3 এটো সোয়া এটো কাটা কাটি না যায় গতিকে ইয়াৰে ৰিজাল্ট আৰু ইয়াৰে ৰিজাল্টটো সম্পূৰ্ণ বেলেগ আৰু হেয়ে কোৱা হৈছে যে অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে এতিয়া শূন্যৰে হৰণ আমি জানো যে যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিলে যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিলে হেতু কোনো অৰ্থ নাথাকে যিকোনো সংখ্যা শূন্যৰে হৰণ কৰিব লাগিলে তাৰ কোনো অৰ্থ নাথাকে আৰু শূন্যৰে হৰণ কৰিব নোৱাৰে কোনো ধৰণৰ অৰ্থ নাথাকে তাৰ কোনো মান নাথাকে কিন্তু শূন্য যিকোনো সংখ্যা শূন্যৰ বাহিৰে যিকোনো সংখ্যাৰে হৰণ কৰিব ললে তাৰ মানটো সদায় কি হ'ব শূন্য হ'ব আৰু সেইখিনি কথাই কৈছে যে শূন্য হল এটা অখণ্ড সংখ্যা আৰু ইয়াতে নেক্সট যে পূৰ্ণ সংখ্যাৰ দৰে কোনো অখণ্ড সংখ্যা শূন্যৰে হৰণ কৰাটো অৰ্থহীন কোনো অৰ্থ নাথাকে আৰু শূন্যকো শূন্যৰ বাহিৰে আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰিলেহে আমি কি পাম শূন্য পাম তেনে ক্ষেত্ৰত শূন্যৰে হৰণ কৰিলে এটো কি বুজাব অৰ্থহীন বুজাব যিকোনো অখণ্ড সংখ্যা a ৰ বাহিৰে a / 0 অনিৰ্ণয় ইয়াক মানে নিৰ্ণয় কৰিব নোৱাৰি কিন্তু 0 / a এই যিকোনো এটা সংখ্যা হ'ব পাৰে শূন্যৰ বাহিৰে তেতিয়া কিন্তু তাৰ মানটো সদায় কি হ'ব শূন্যই হ'ব নেক্সট আমি যাও অখণ্ড সংখ্যা 1 আৰু -1 ৰে হৰণ সকলো ধনাত্মক অখণ্ড সংখ্যা 1 ৰে হৰণ কৰিলে সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয় কোনো ধৰণৰ পৰিৱৰ্তন নহয় যিটো সংখ্যা থাকে সেইটোৱে থাকিব যিকোনো অখণ্ড সংখ্যা a ৰ বাহিৰে আমি কি কৰিব পাৰো 1 ৰে হৰণ কৰিলে সদায় আমি কি পাম সেই সংখ্যাটোৱে পাম যিকোনো সংখ্যা 25 / 1 কৰিলেও আমি কি পাম 25 এ পাম আৰু ঋণাত্মক সংখ্যাও আমি লব পাৰো -25 / 1 কৰিলেও কি পাম -25 এ পাম অৰ্থাৎ সেই সংখ্যাটোৱে আমি পাম
কোনো অখণ্ড সংখ্যাক -1 এৰে হৰণ কৰিলে হৰণফলটোত একেটা অখণ্ড সংখ্যাকে পোৱা নাযায় তাৰ মানে এইটো কৈছে যে 25 -1 এৰে হৰণ কৰিলে আমি কি পাম -25 পাম মানে সেই সংখ্যাটোৱে নাপাও আৰু আমি বেলেগ এটা সংখ্যা পাম এটো ধনাত্মক আছিল এটো ঋণাত্মক আছিল তাৰ দুটা বেলেগ বেলেগ সংখ্যা সো সেইখিনি কথা ইয়াতে কৈছে যে সম্পূৰ্ণ বেলেগ এটা সংখ্যা আমি ইয়াতে পাও এতিয়া আহিব উদাহৰণ বুজাব লাগাখিনি হেখিনি আছিল উদাহৰণত কি আছে এত দিয়া আছে যে বিদ্যালয়ৰ কোনো এটা কুইজ প্ৰতিযোগিতাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ আৰু ভুল উত্তৰৰ বাবে -5 নম্বৰ দিয়া হৈছিল দুজন প্ৰতিযোগীৰ তথ্য এনে ধৰণৰ 1 নম্বৰ দিছে প্ৰথম জনে সকলো প্ৰশ্নৰ উত্তৰ দিছিলে যদিও 9টাহে উত্তৰ শুদ্ধ হৈছিল আৰু 35 নম্বৰ লাভ কৰিছিলে কি কৈছে যে কুইজ প্ৰতিযোগিতাত প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে দিছিলে 10 নম্বৰ আৰু ভুল উত্তৰৰ কাৰণে দিছিলে কিমান -5 আৰু 1 নম্বৰ এটা প্ৰশ্ন দিছে যে তাৰে মানে ইয়াতে তথ্য হিচাপে দুজনৰ তথ্য দিছে যে প্ৰথম জনে সকলো প্ৰশ্নৰ উত্তৰ দিছিলে তাৰে 9টাহে শুদ্ধ উত্তৰ কৰিছিলে হা আৰু মুঠ নম্বৰ পাইছিলে 35 দ্বিতীয়টো দিছে যে দ্বিতীয়জনে সকলো প্ৰশ্নৰ উত্তৰ দিছিলে যদিও 6টাহে উত্তৰ ইয়াকো 6টাহে উত্তৰ শুদ্ধকে দিলে আৰু মুঠ নম্বৰ কিমান পালে -10 ই মাইনাছৰহে পালে তেনে হলে এতিয়া আমাক চাব দিছে যে কোনে কেইটা উত্তৰ ভুল কৰিছিল নিৰ্ণয় কৰা এতিয়া কোনজনে কিমান ভুল উত্তৰ দিছিলে অৰ্থাৎ ভুল উত্তৰৰ সংখ্যা আমি উলিয়াব লাগিব এতিয়া আমি চাও এটো কৰি সলিউশনো লিখিব পাৰা সমাধানো লিখিব পাৰা এটা শুদ্ধ উত্তৰত পাব 10 হয়নে এটা শুদ্ধ উত্তৰত পাব 10 এটা ভুল উত্তৰত পাব কিমান -5 এটো 1 নম্বৰটো মই কৰি আছো এতিয়া গতিকে প্ৰথম জনে 9টা শুদ্ধ উত্তৰৰ বাবে পাব কিমান 9 * 10 = 90 প্ৰথম জনে 9টা শুদ্ধ উত্তৰৰ বাবে পাব 9 * 10 90 কিন্তু তেওঁ মুঠ পালে মুঠ নম্বৰ কিমান পালে 35 এতিয়া মুঠ নম্বৰটো পালে এতিয়া সেই মুঠটোৰ পৰা শুদ্ধ উত্তৰ যিমান কিটা কৰিছে হেতু আমি বিয়োগ কৰিলে ভুল উত্তৰৰ কাৰণে পোৱা মুঠ নম্বৰটো আমি উলাব পাৰিম এতেকে তেওঁ ভুল উত্তৰৰ বাবে নম্বৰ পালে ভুল উত্তৰৰ বাবে নম্বৰ কিমান পালে 35 - 90 = -55 গতিকে বা এতেকে যেটো তোমালোকে কোৱা তেওঁৰ ভুল উত্তৰৰ সংখ্যা হ'ব এইটোৰ লগত -5 কৰিব লাগিব কাৰণ -5 কিয় কৰিব লাগিব কাৰণ এটা ভুল উত্তৰৰ কাৰণে -5 দিয়া আছে
minus minus cancel 5 এর 11 so 11 টা তেও বা 11 টা ভুল উত্তৰ দিলে বুলি আমি পালো নেক্সট এতিয়া 2 নম্বৰ যেটো দিছে দ্বিতীয় জনে সকলো প্ৰশ্নৰ উত্তৰ দিছিল যদিও 6 টাহে শুদ্ধ উত্তৰ দিছিলে আৰু মুঠ নম্বৰ পাইছিলে -10 সো এইখিনি কাৰণে আমি লিখিব লাগিব তা শুদ্ধ পাব 10 এটা ভুল উত্তৰত পাব -5 দ্বিতীয় ইমান পালে মই এবাৰ চাই লওঁ জনে 6 টা আৰু মুঠ পাইছিলে -10 দ্বিতীয় জনৰ 6 টা শুদ্ধ উত্তৰৰ বাবে পাব 6 into 10 60 পাব কিন্তু তেও মুঠ নম্বৰ পালে -10 মুঠ নম্বৰ কিমান পাইছিলে -10 হয় নহয় গতিকে তেওঁৰ ভুল উত্তৰৰ বাবে পাব -10 আছে -60 equal -70 তেকে তেওঁৰ ভুল উত্তৰৰ সংখ্যা হ'ব -70 by 5 minus minus to যাব 124 মানে 14 টা গতিকে দ্বিতীয় জনৰ ক্ষেত্ৰত কেইটা পালো আমি 14 টা ভুল উত্তৰ যত নেকি আমি দেখা পালো যে প্ৰথম জনৰ ক্ষেত্ৰত 11 টা ভুল উত্তৰ আছিল আৰু দ্বিতীয় জনৰ ক্ষেত্ৰত কেইটা আছিল 14 টা আৰু ইয়াৰ পৰা আমি ক'ব পাৰো যে প্ৰথম জনে কমকৈ ভুল উত্তৰ দিছিলে আৰু দ্বিতীয় জনে বেছি সংখ্যক ভুল উত্তৰ দিছিলে নেক্সট আমি যাও মূল্যায়নত কেইটামান সৰুৰা প্ৰশ্ন আছে হৰণফল নিৰ্ণয় কৰা এক নম্বৰত কি দিছে 42 এইটো কি দিয়া আছে 42 divided by -6 এটো ধনাত্মক সংখ্যা এটো ঋণাত্মক সংখ্যা আৰু 6 দে 42 কেইবাৰ যাব 7 বাৰ গতিকে ইয়াৰ আনসাৰটো কি হ'ব -7 হ'ব হয়নে -7 হ'ব ইয়াৰ উত্তৰ নেক্সট b2 চোৱা 165 হেতু -15 এৰে গতিকে 15 ৰে এটো 3 বাৰ এটো 3 আৰু 3 আকো 3 ৰে এটো এবাৰ 11 সো আনসাৰটো হ'ব ইয়াতে কিমান -11 আনসাৰটো হ'ব -11 নেক্সট আমি চাও C2 -12
minus 13. Sorry, 3. Minus 12 or minus 3. So, minus minus cancel. 3 day 12 of sari bar. So, answer to hobo yar sari. Yate sari. Next, D2. Minus 49 by 7. 7 ere etu 7 bar. Answer hobo minus 7. So, your answer to hobo minus 7. ঠিক আছে? তো বুজি পাইছা ন এইখিনি মই কেনেকৈ কৰিলো একদমই সহজ আশা কৰিছো আজি মই যিখিনি বস্তু বুজাই দিছো তোমালোকে ভালকৈ বুজি পাইছা ধন্যবাদ